নমস্কাৰ বন্ধুসকল, আজি আমি আছোঁ MP ইভেণ্টৰ আন এটি প্ৰগ্ৰামত। হয়, আজি আপোনালোকক দেখাই আছোঁ মই বিবাসৰ ছেকেণ্ড পাৰ্ট 2। মানে আগত আছিলে মেৰেজ পাৰ্টি, এতিয়া হ'ল ৰিচিপশ্যন পাৰ্টি। আৰু এই প্ৰগ্ৰামটো দি আছে ভৱনত, আৰু ভৱনৰ ভিতৰত খুব ধুনীয়াকৈ সজাইছে চাওক চেল্ফি পইণ্টটো, ইয়াতো ভাল লাগিছে। আৰু এই যে কাম কৰি আছে তেওঁ, এই বস্তুটো হ'ল চেল্ফি ঘূৰি ঘূৰি যিটো ভিডিঅ' বনায় সেই বস্তুটো। আৰু চাওক মানুহে চেল্ফি ভিডিঅ' বনাই আছে কেনেকৈ চাওক, লগত ময়ো অলপ ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ। কেৱল আশিষ মোৰ বাল্য বন্ধু, একেলগত স্কুল কৰিছিলোঁ। সেইকাৰণেতো চিনি পায় আপোনালোকে, ফুচকা লামডিঙৰ ফেমাছ ফুচকা হয়। চাওক না চাৰিওফালে কেনেধৰণৰ মানুহ লাগি আছে। আমাৰ ডিজে বাই চাওক কি কাষ্টমাৰ তাৰ ফুচকা। এতিয়া আমি আহিছোঁ অলপ হুক্কাৰ আমেজ ল'বলৈ। হয়, হুক্কাৰ কাৰণে আমি বেলেগ ক'ৰবাত যাব নালাগে, MP ইভেণ্টত সকলো বস্তু ইয়াতে পাই যাব আপোনালোকে। গতিকে আমি আহিছোঁ অলপ হুক্কাটো কেনে লাগে অলপ টেষ্টিং কৰিম আমি। বলক মই এতিয়া কেনেধৰণে হুক্কা টানিব লাগে চাওক। এনে কিন্তু মই কোনো নেশা নকৰোঁ, কিন্তু হুক্কাটো অলপ পালে মানে টানি দিওঁ আৰু ফ্লেভাৰটো অলপ মিঠা মিঠা লাগে, ভাল লাগে। আৰু ইয়াৰ পাণ দোকান আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছোঁৱেই মই, খুব ধুনীয়া পাণ দোকান হয়। আমাৰ ৰাজীৱ তেওঁ অলপ আমেজ লৈ আছে হুক্কাৰ চাওক। কি কফি, চিপছ, চপ সকলো বস্তু ইয়াতে মানে এক্সট্ৰাকৈ ৰখা হৈছে ইয়াত, আৰু চাৰ্ভ কৰাৰ কাৰণেও মানুহ ৰখা হৈছে চাওক। সকলো বস্তু বেলেগ, কিন্তু এই বস্তুটো অসাধাৰণ কিবা বস্তু চাওক। সিহঁতে কি বনাইছে, ৰঙালাও কাটি পিনে স্বামী বিবেকানন্দ বনাই দিছে এইবাৰ চাওক। যোৱাবাৰতো বেলেগ কিবা এটা দেখাইছোঁ, এতিয়া চাওক এইফালে আছে কি ঘৰিয়াল, ক্ৰকডাইল, তাৰপিছত গণেশ, এইফালে স্বামী বিবেকানন্দ, আৰু এইফালে চাওক এইটো ৰঙালাও কাটি পিনে বনাইছে। এই যে ফুলবিলাক বনাইছে, কিবা বিট, কিছুমান ফুলকবি, কিছুমান মূলা, কিবা কিবি দি পিনে চাওক কি ধুনীয়া ধুনীয়া গোলাপ ফুল বনাইছে। এইটো এটা বেলেগ ধৰণৰ অসাধাৰণ বস্তু কিন্তু এইটো। আৰু আমাৰ খোৱা বোৱাবোৰ এইবাৰ মানে বুফে ছিষ্টেমত কৰা হৈছে। বুফে ছিষ্টেমত কৰিলে মানে ভাল লাগে, যিমান বেছি মানুহ হ'লেও মানে কম জেগাত হৈ যায়, আৰু চাফ চিকুণটো ভাল থাকে মানে ইয়াত। আৰু আমাৰ কেটাৰিং পাৰ্টি, কেটাৰিং পাৰ্টিবিলাক জেগাত থিয় হৈ থাকিলে নো টেনশ্যন। খোৱা বোৱাত কি আছে এইটো মেনু চাৰ্টটো ইয়াত লগোৱা আছে ইয়াতে। এতিয়া ময়ো আহিলোঁ অলপ খানা খাবলৈ, আৰু ইয়াৰ কিন্তু খোৱা বোৱাবিলাক বহুত বেলেগ ধৰণৰ, বহুত টেষ্টি হয় খোৱা বোৱাবিলাক। দাদা খাওয়া দাওয়াটা কিরকম হচ্ছে দাদা? এইফালে দৰা কইনাও বহিছে খানা খাবলৈ, লগত বন্ধু বান্ধৱ আছে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। থেংক ইউ। জয় হিন্দ, জয় ভাৰত।